নমস্কাৰ ক্ৰিকেট লাভাৰসকল, আপোনালোকে চাই আছে ক্ৰিকেট লাভাৰ আছাম ইউটিউব চেনেল। 2024 চনৰ প্ৰথমখন খেল ভাৰতে সাউথ আফ্ৰিকাৰ লগত খেলিব আৰু ভাৰতে প্ৰথমখন টেষ্ট মেটছত সাউথ আফ্ৰিকাৰ লগত বৰ বেয়াকৈ হাৰিছিল আৰু বৰ্তমান সময়লৈকে ভাৰতে সাউথ আফ্ৰিকাত এখনো টেষ্ট মেচ জিকা নাই আৰু এইবাৰ ভাৰতে প্ৰথমখন খেলত হাৰি এই সুযোগটো হেৰুৱালে। আমি এতিয়া আশা কৰিম যে ভাৰতে ছেকেণ্ডখন টেষ্ট মেচ জিকি সিৰিজটো 10 কৰে যেন। আহক আমি এতিয়া এই খেলখন ক'ত হ'ব, পিচ ৰিপৰ্ট কেনেকুৱা হ'ব আৰু দুইটা দলৰ প্লেয়াৰ 11 কেনেকুৱা হ'ব পাৰে চাই লওঁ। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছেকেণ্ডখন টেষ্ট মেচ আৰম্ভ হ'ব 3 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈকে আৰু এই খেলসমূহ দিনৰ 1:30 বজাৰ পৰা আৰম্ভ হ'ব আৰু এই খেলসমূহ হ'ব সাউথ আফ্ৰিকাৰ কেপটাউন ষ্টেডিয়ামত আৰু ইয়াত স্পিনাৰসকলে অলপ সহায় পোৱা দেখা যায়। আহক আমি এতিয়া দুইটা দলৰ প্লেয়াৰ 11 কেনেকুৱা হ'ব চাই লওঁ। আহক ভাৰতৰ প্লেয়াৰ 11 এনেকুৱা হ'ব পাৰে। ভাৰতৰ হৈ প্ৰথম বেটিং কৰিবলৈ আহিব পাৰে ৰোহিত শৰ্মা অধিনায়ক আৰু যশস্বী জয়ছোৱাল বা শুভমান গিল, বিৰাট কোহলি, শ্ৰেয়স আয়াৰ, KL ৰাহুল উইকেট কিপাৰ, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ নহ'লে ৰবিচন্দ্ৰন অশ্বিন কোনোবা এজনে খেলিবলৈ আহিব পাৰে বা জাসপ্ৰীত বুমৰাহ, মহম্মদ সিৰাজ আৰু মুকেশ কুমাৰ। আৰু সাউথ আফ্ৰিকাৰ প্লেয়াৰ 11 এনেকুৱা হ'ব পাৰে। সাউথ আফ্ৰিকাৰ হৈ প্ৰথম বেটিং কৰিবলৈ আহিব পাৰে ডেইন এলগাৰ অধিনায়ক, এইডেন মাৰ্কৰম, টনিঅ' ডেজেৰ্জি, জুবায়াৰ হামজা, কেগান পেটাৰছেন, ডেভিড বেডিনঘাম, কয়েল ভেৰেনে, মাৰ্কো জেনছন, কেশৱ মহাৰাজ, কাগিছো ৰাবাডা আৰু নান্দিৰ বাৰ্গাৰ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।